নমস্কাৰ বন্ধু বান্ধৱীসকল, চৰকাৰী নকৰিলৈ আপোনালোকক স্বাগতম। পুনৰ এবাৰ ভাল খবৰ আহি গ'ল আপোনালোকৰ বাবে, কিয়নো এক বৃহৎ সংখ্যক চাকৰি মুকলি কৰি দিয়া হৈছে। এই চাকৰিসমূহত কেনেদৰে এপ্লাই কৰিব পাৰি, ইয়াৰ এজ কেটেগৰী কি হয়, ইয়াৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, এই সকলো বিষয়ে এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ চেনেলত নতুন হয় আৰু প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' সকলো সময়তে পাই থাকিবলৈ। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ ডিটেইলছসমূহ দিয়া আছে, SSC ফালৰ পৰা ডিটেইলছসমূহ দিয়া আছে। লাষ্ট ডেট হৈছে অক্টোবৰ মাহৰ 14 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত টোটেল ভেকেঞ্চি আছে 39,481 পোষ্ট। নেম অফ দ্য পোষ্ট কনষ্টেবল জেনাৰেল ডিউটি, যাক আমি শ্বৰ্ট ফৰ্মত GD বুলি কওঁ। মোড অফ এপ্লিকেশ্যন, ইয়াত এপ্লিকেশ্যন মোডটো দিয়া আছে, অনলাইন যোগে এপ্লাই কৰিব লাগিব। কেটাগৰী দিয়া আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন দিয়া আছে অল ইণ্ডিয়া, ভাৰতৰ যিকোনো প্ৰান্তৰ পৰাই আপুনি এই জবসমূহ কৰিব পাৰে। অফিচিয়েল ৱেবছাইটটো দিয়া আছে ssc.gov.in। বন্ধু বান্ধৱীসকল, SSC ফালৰ পৰা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, এজ লিমিট দিয়া আছে। 18 বছৰৰ পৰা আৰম্ভ কৰি 23 বছৰৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই কৰিব পাৰিব। ST SCৰ বাবে 5 বছৰ এজ ৰিলেক্সন দিয়া আছে। OBC কেণ্ডিডেটৰ বাবে 3 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিয়া আছে। যিকোনো বৰ্ডৰ পৰা 10 ক্লাছ পাছ হ'লেই হ'ব,